নমস্কাৰ প্ৰিয় দৰ্শক মণ্ডলী, সকলোলৈকে সুপ্ৰভাত জনাই পৱনপুত্ৰ হনুমানৰ আশীৰ্বাদত আজি আপোনালোকলৈ লৈ আহিছোঁ 2025 চন সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে ইতিবাচক আৰু প্ৰগতিৰ ভৰা বছৰ হ'ব পাৰে। প্ৰিয় দৰ্শক, জ্যোতিষ শাস্ত্ৰ মতে মই এই বছৰ আপুনি বহুতো ভাল খবৰ আৰু সাফল্য লাভ কৰিব পাৰে। 2025 চনত সিংহ ৰাশিৰ লোকৰ বাবে সম্ভাৱনাময়ভাৱে ভাল বুলি প্ৰমাণিত হ'ব পাৰে। কিছুমান মূল কথা উল্লেখ কৰা হৈছে, গতিকে পলম নকৰি আহক ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, আজি যদি আমি যিটো আমাৰ অৰ্থনৈতিক দিশটো আছে, আজি বিশেষকৈ আজি আমাৰ অৰ্থনৈতিক বিষয়ে মানুহে জানিব বিচাৰে। চ' 2025 চনত অৰ্থনৈতিক যদি অৱস্থা আমি যদি চাওঁ, আমাৰ যি সিংহ ৰাশিৰ জাতক জাতিকাসকল আছে তেখেতসকলৰ আৰ্থিক অৱস্থা আৰু শক্তিশালী হ'ব পাৰে আৰু ব্যৱসায়ত লাভৰ সম্ভাৱনা আছে। বিনিয়োগ কৰিলে সেইটোতো লাভ পাব আৰু যদি আপুনি সম্পদ সঞ্চয় কৰিব বিচাৰিছে তেতিয়া নতুন সুযোগ আহিব পাৰে। প্ৰিয় দৰ্শক, ইয়াৰ পিছত যদি আমি চাওঁ, আজি আপোনাৰ আমি শ্বৰ্ট সময়ৰ পিছত কিছুমান আপোনাৰ ইম্পৰ্টেণ্ট আজি আপোনাৰ ওপৰত আমি ছাবজেক্টৰ ওপৰত ক'বলৈ গৈ আছোঁ। চ' আপুনি ভিডিঅ'টো অকণমান স্কিপ নকৰিব। যে ইয়াৰ পিছত যদি আমি চাওঁ কেৰিয়াৰত সফলতা, ৰাইট? তো কেৰিয়াৰত যদি আমি সফলতা যদি চাওঁ, কেৰিয়াৰৰ ক্ষেত্ৰত এই বছৰটো আজি সিংহ ৰাশি যি জাতক জাতিকাসকল আছে অতি অনুকূল হ'ব। প্ৰিয় দৰ্শক, পদোন্নতি, নতুন চাকৰি বা ব্যৱসায়ত সম্প্ৰসাৰণৰ দৰে কথাবোৰ দেখা যাব পাৰে আৰু আপোনাৰ কঠোৰ পৰিশ্ৰমে ফল দিব আৰু আপুনি জ্যেষ্ঠ বিষয়াৰ পৰা সমৰ্থন পাব। প্ৰিয় দৰ্শক, আজি যদি আমি চাওঁ 3 নম্বৰ আহিলে পাৰিবাৰিক হওক, ৰাইট? আজি আপুনি চাব, আজি গোটেই বছৰটো পাৰ হৈ যায় আপোনাৰ ঘৰত শান্তি নাথাকে, ৰাইট? আজি আপোনাৰ কিন্তু আজি এইবাৰ পাৰিবাৰিক যদি আমি দুখটো যদি চোৱা হয়, তেতিয়া আপুনি পাৰিবাৰিক জীৱনত শান্তি আৰু সুখদায়ক পৰিৱেশ থাকিব। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই যি চন্দ্ৰ ৰাশিৰ যদি নামৰ আপুনি যদি সিংহ ৰাশি প্ৰকৃততে হয়, আপোনাৰ ঘৰত আপোনাৰ কোনোবা শুভ অনুষ্ঠান যেনে বিয়া বা সন্তান জন্ম হোৱাৰ সম্ভাৱনা থাকিব পাৰে আৰু পৰিয়ালৰ সদস্যও আপোনাৰ কি হৈছে সৈতে সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব। প্ৰিয় দৰ্শক, আমি যদি চাওঁ সিংহ ৰাশিৰ যি জাতক জাতিকাসকল আছে তেখেতসকলৰ যদি আমি স্বাস্থ্যৰ যদি বিষয়ে যদি চাওঁ, হেল্থৰ ওপৰত যদি আমি চোৱা হয়, যোৱা বছৰৰ যদি আপুনি স্বাস্থ্যজনিত কিবা ডাঙৰ সমস্যাত যদি আপুনি ভুগি আছিল, তেন্তে এইবাৰ সকাহ পাব আপুনি আৰু আপুনি শক্তিশালী আৰু সুস্থ অনুভৱ কৰিব, যি যেনেকৈ যোগ আৰু ধ্যান গ্ৰহণ কৰিলেও মানসিক শান্তি লাভ কৰিব পাৰিব। প্ৰিয় দৰ্শক, আজি আমি যদি চাওঁ প্ৰেম সম্পৰ্কত যদি আমি চোৱা হয়, আজি এবাৰ প্ৰেম বা বিবাহৰ বিষয়তো এই বছৰ সিংহ ৰাশিৰ লোকৰ বাবে ইমানেই শুভ আছে। যদি আপুনি অবিবাহিত তেন্তে আপুনি আপোনাৰ জীৱন সংগী বিচাৰি পাব পাৰে। বিবাহিতত জীৱনত প্ৰেম আৰু সম্প্ৰীতি বাঢ়িব। প্ৰিয় দৰ্শক, আমি যদি চাওঁ ভ্ৰমণ যোগ, আপুনি ভাবিছে নেকি আজি আপুনি বহুত দিনৰ পৰা ভাবি আছে যে অমুক জেগা যাম, ভ্ৰমণ কৰিম, বিদেশ ভ্ৰমণ কৰিম, কিন্তু আপোনাৰ হোৱা নাই। কিন্তু যদি আপোনালোকে যিসকল সিংহ ৰাশিৰ জাতক জাতিকা আছে, আপোনাৰ যদি সপোন আছে যে বাহিৰত যাবৰ কাৰণেতো এই বছৰ আপোনাৰ কাৰণে 2025 চনটো ধৰ্মীয় বা বিদেশ ভ্ৰমণৰ সম্ভাৱনা আছে। এই ভ্ৰমণবোৰে আপোনাৰ জীৱনত নতুন শক্তি আৰু অভিজ্ঞতা যোগ কৰিব পাৰে। প্ৰিয় দৰ্শক, আজি যদি আমি চাওঁ আপোনাৰ ইতিবাচক শক্তি বজাই ৰাখক আৰু নিয়মিতভাৱে আপুনি লক্ষ্যৰ দিশত কাম কৰক। শনি আৰু বৃহস্পতিৰ অৱস্থান আপোনাৰ বাবে উপকাৰী হ'ব আৰু সফলতা আৰু সুখেৰে ভৰা এই বছৰ হওক। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিতো মানুহ লাভান্বিত কৰিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে লাইক কমেণ্ট কৰি উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।